কালি চেতনা বাই শুই থাকোঁতেলৈকে উঁৱাই আছে মই বোলো কেলে উঁৱাই আছে টোপনি ক্ষতি কৰাই দিছে ঐ চেতনা বাই তই কালি ৰাতি কেলে উঁৱাই আছিলি ঈশ্বৰ মই কালি মই জুবিন গাৰ্গক সপোনত দেখিছিলোঁ নহয় বোপাইটোক কি জুবিন গাৰ্গ বোপায়েকক মই বোপায়েক দেখিছিলোঁ নহয় সপোনত দেখি আছিলি মই ইমান বেয়া লাগিছে জুবিন গাৰ্গক কথাবোৰ মনত পৰি পৰি মই একদম কান্দিছোঁ মই আছোঁ বেয়া লাগিছে নহয় একদম জুবিন গাৰ্গৰ কথা ক'লে মই একদম মোৰ দেখাটো তাৰমানে মাথাটো অচন্দা লাগি যায় কি দেখিছিলি এনেকৈ জুবিন গাৰ্গক জুবিন গাৰ্গ মোৰ নুফুটে আৰু দেই চেতনা বা বুঢ়ী হৈ আহিছোঁ নহয় জুবিন গাৰ্গ বোলে আজি বোলে অতদিন হ'ল ন্যায় নোপোৱাৰ কাৰণে এনেকে কৈছে দেই বোপাই মই যদি অসমবাসীৰ ৰাইজে মোক যদি ন্যায় নিদিয়ে মই এনেকুৱা এটা সমস্যা হৈ যাব কিন্তু এই পৃথিৱীখন হেনো তলওপৰ হৈ যাব কৈছে ন্যায় দিব লাগিব বোলে অসমবাসী ৰাইজে ন্যায় দিব লাগিব ন্যায় নিদিলে বোলে মই বোলে কি কৰিম বোলে একদম বোলে তলওপৰ কৰি দিম বোলে পৃথিৱীখনে কৈছে সেইটো কাৰণে যেনিবা মই ভাবিছোঁ অসমবাসী ৰাইজে আৰু ইমান কাবৰ কাকতি কৰিছে আমাৰ মামা ন্যায় দিবৰ কাৰণে মামাই অকণমানতো চিন্তা কৰি চাব লাগে হয় নাই অসমবাসী ৰাইজে মামাক আজি ৰজা পাতি থৈছে আৰু ন্যায় দিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী দেৱেহে সেইবোৰ হেৰি কৰিব লাগিব ন্যায় দিয়াব লাগিব আমিতো কৰিব নোৱাৰিম অসমবাসী ৰাইজেতো ন্যায় দিবলৈ কৈ আছে এতিয়া যদি ন্যায় নিদিলে মানে কিন্তু আকৌ বোলে জুবিন গাৰ্গে কৈছে মই বোলে একদম বোলে অসমবাসী ৰাইজক কৈছোঁ বোলে একদম পৃথিৱীখন একদম কি কৰিম ঠিক নহয় তলওপৰ কৰি দিম কৈছে কি হৈ যাব ঠিক নহ'ব কৈছে মই সেইটো কাৰণে বেয়া তাৰপিছত কৈছে বোলে বৰ দুখৰ কথা উঠি অহা প্ৰজন্মখিনিৰ কাৰণে চিন্তা লাগিছে হয় জুবিন গাৰ্গ আজি আমাৰ পৰা গুচি গ'ল বহুত দূৰত আছে ন যদি আছে কিয় বহুত দূৰত য'তেই নাথাকক জুবিন গাৰ্গ বোপায়ে আমালৈ হাঁহি হাঁহি চাই আছে আৰু অসমবাসী ৰাইজক যদিও আঁতৰি গ'ল যদিও আজি এই পৃথিৱীত নাই যদিও অমৰ হৈ আজি জিলিকি আছে নহয় অমৰ হৈ আছে নহয় হয় নাই সেইটো কাৰণে আজি বোপায়ে কথা মই মনত পৰি আজি সপোনটো দেখি মোৰ খুব বেয়া লাগিলে তাৰমানে ৰাতি আগতে টোপনি ক্ষতি কৰিছে গম পাই আছো কিবা সপোন চপোন দেখিছে নেকি বোলো সপোন দেখিলে মই সেইদিনাখন দেখিলো সেয়াও তাৰ ৰাতি নহলো তাৰপৰা আকৌ সেইদিন কালি দেখিলো মই ইমান বেয়া লাগিছে মই সেইবোৰ দেখিছিলো উপায় ইফালে কামৰ দিন ধান দোৱা দিন চেতনা বায়ে অকলে ধান দাওঁ কিমান কষ্ট এপেক মাৰিহে ধান দাই থাকো এই ৰাতি একদম সেই কণতে টোপনি যাওঁ পাওঁতে এপেক খাই থাকোতে এই কি কম আঙুলিটো এইখন আমাৰ ভগা গেটখনত একদম মাওতে খেটেংকা লাগিলে নহয় একদম আজি যি কষ্টই ধান দালো আধা সময়তে এৰি দিছো দেই ধান দাই মই কি কম আৰু দেই চবফালে টেনচন মোৰ এতিয়া যা চাহ পানী বনাই যা হেৰি নহয় চেতনা বাই কুকুৰ এটা সোমাই গোটেই ভাত চাত খাই পেলালে বেয়া পেলালে সেইখিনি কুকুৰ গম নাপাওঁ হেৰি কুকুৰ এটা সোমালে ধুনীয়া গোটেইখন ভাত চাত খাই পেলালে আৰু সঁচাকৈ দেই চেতনা বাই যিটো সপোনত দেখিছে এইটো কিন্তু সঁচা কথা আকৌ দেই কাৰণ কেলৈ এতিয়া জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই প্ৰথম কেইদিন সকলোৱে জুবিন গাৰ্গক ন্যায় দিয়ক সকলোৱে ইমান চিঞৰিছিল ইমান মাতিছিল কিন্তু এতিয়া ঠাণ্ডা হৈ পৰিলে এতিয়া সকলো নিজৰ কামত ব্যস্ত মুঠত খেলটো তেনেকুৱা হৈ আছে সেইকাৰণে আপোনালোকে ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিয়ক নিজৰ বুলি আৰু আপোনালোকৰ মন্তব্যবিলাক দিয়ক আৰু বস্তুটো তেতিয়াহে ভাল লাগে আৰু ডাঙৰ চাঙৰ মাৰিবলৈ আছে চেতনা বাই চাহ পানী বনা মানে চাহ পানীটো মানে নেখালে মানে মনটো ভাল নালাগে চাহ পানীটো মেইন আৰু চাহ পানীটো খাবলৈ মন যায় আপোনালোকক এজোপা ফুল দেখুৱাম দেই ফুলজোপা চাই লওক কেনেকুৱা মজা লাগিছে ৱাও সুন্দৰ এজোপা চাই লওক মজা লাগিছে বঢ়িয়া চাই লওক বহুতে এনেকৈ সপোনত দেখে আকৌ দেই আমাৰ চেতনা বাই দেখিছে এনেকৈ বহুতে সপোনত দেখিছে আকৌ তই দেখিছ নেকি সপোনত সপোনত নাই দেখা বাৰু নাই দেখা কিন্তু বেয়া লাগে আৰু কি বেয়া লাগে মানে এনেকৈ কিবা জুবিন গাৰ্গৰ কথা ক'লে মানে জুবিন গাৰ্গৰ নামটো শুনাৰ লগে লগে এনেকৈ নোম চোম দাং খাই জাগত ওলাই যায়
সেইটো সঁচাকৈ বাৰু খেলটো আৰু মায়াবিনীটো শুনিলেতো ক'বই নালাগে। ৰাতি যদি নিজানত অকণমান যদি দিনত হওক বা ৰাতি হওক নিজানত যদি শুনে নহয় মানে একদম পুৰা দুখ লাগি যাব আপোনাৰ গাৰ নোম শিয়ৰি উঠিব মানে একদম দুখ লাগি যাব। তাকে মানে সকলোৱে আৰু বাকী ঠিক আছে হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকৰ মন্তব্যবিলাক দিব আৰু কমেণ্ট বক্সত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।